বৰ্তমান আছো দীঘলবালি বনাঞ্চলত আৰু দীঘলবালি বনাঞ্চলত দেখা পোৱা গৈছে যে ভূ মাফিয়াৰ কেনেদৰে দপদপনি চলি আছে আৰু ভূ মাফিয়াৰ বনাঞ্চলতে দেখা পোৱা গৈছে বৃহৎ ডাঙৰ সাগৰ সন্ধিৰ এটা গাঁত খুন্দি আছে আৰু এনেকা লাগে যে বন বিষয়াগৰাকী কৰবাত জড়িত আছে নহলে দীঘলবালি বনাঞ্চলত এনেদৰে গাঁত খুন্দি থাকিব নোৱাৰে এনি নিউজৰ দৰ্শকসকল মোৰ সতীৰ্থই ইয়াৰ অকমান পৰিৱেশ দেখাব কেনেদৰে ভূ মাফিয়াই 8 ফুটৰ পৰা 10 ফুটলৈকে গাঁত খুন্দি থৈছে এই বনাঞ্চলত আৰু বনাঞ্চলত যেহেতু ইয়াতে বন্যহস্তীৰ আগমন হয় বন্যহস্তীৰ বিপদজনক হ'ব পাৰে এই বনাঞ্চলত এই ভূ মাফিয়াৰ কাৰণে কিন্তু বন বিষয়াগৰাকীয়ে দেখিও নেদেখাৰ ভাও কিয় ধৰে খাইছো কেনেদৰে বৃহৎ গাঁত খুন্দি থোৱা হৈ আছে আৰু যেহেতু আমি যোৱা কিছুদিন আগে বাতৰি সংগ্ৰহ কৰিছিলোঁ হুজাই উদয়পুৰ কাৰ্বি বস্তিত কিন্তু বন বিভাগে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে ভূ মাফিয়াৰ বিৰুদ্ধে কিন্তু তেনেকা ধৰণে ব্যৱস্থা গ্ৰহণ কৰা দেখা পোৱা যোৱা নাই আৰু পৰিৱৰ্তে আমাৰ বাতৰি সংগ্ৰহ হোৱা পাছত বন বিভাগটোৱে কি ব্যৱস্থা গ্ৰহণ কৰে এয়া হ'ব সময়ত লক্ষণীয় বিষয় খবৰৰ আৰৰ খবৰ ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজনীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ হাতখনি সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7